ষ্ট্ৰবেৰী খেতিৰে স্বাৱলম্বিতাৰ পথত 4জনকৈ যুৱক চিপাঝাৰ সমষ্টিৰ চৰণধৰাত গঢ়ি তুলিছে এখন কৃষি পাম। কেইবা বিঘা মাটিত যুৱক 4জনে কৰিছে কৃষি বিপ্লৱ। কৃষি পামখনত ষ্ট্ৰবেৰীৰ লগতে আছে উন্নত জাতৰ বগৰী, লগতে কৰিছে কুঁহিয়াৰ আৰু বড়ো ধানৰ খেতিও। মীন পালনেৰেও উপাৰ্জন কৰিবলৈ সক্ষম হৈছে 4জন যুৱকে। নিবনুৱা যুৱকক খেতি-বাতিত আত্মনিয়োগৰ আহ্বান জনাইছে এই 4জনকৈ যুৱকে। যুৱক 4জনৰ মনোভাৱ আপোনালোকলৈ আগবঢ়াবলৈ বিচাৰিছোঁ। চিপাঝাৰৰ সাংবাদিক হেমচন্দনে এক প্ৰতিবেদন প্ৰস্তুত কৰিছে। কৃষি কাৰ্যত আত্মনিয়োগ কৰি স্বনিৰ্ভৰশীলতাৰ পথত আগবাঢ়িছে 4গৰাকী যুৱকে। চিপাঝাৰ সমষ্টিৰ চৰণধৰাত এই মুহূৰ্তত উপস্থিত আছো এখন কৃষি ফাৰ্মত, য'ত বিধে বিধে খেতি এনেদৰে বিধে বিধে খেতি কৰি 4গৰাকী যুৱক দিনে নিশাই ব্যস্ত হৈ থাকে। এখন বৃহৎ কৃষি পাম, এই কৃষি পামখনত আমি প্ৰথমে দেখুৱাইছোঁ এডৰা ষ্ট্ৰবেৰীৰ খেতি। এইখিনি ষ্ট্ৰবেৰীৰ খেতি সুন্দৰভাৱে ইয়াতে এই 4গৰাকী যুৱকে এই খেতিখিনিক লৈ ব্যস্ত থকাৰ উপৰিও এই কৃষি পামখনত এক বিশাল এলেকাত ইয়াতে বগৰীৰ খেতি কৰিছে, বড়ো ধানৰ খেতি কৰিছে, কুঁহিয়াৰৰ খেতি কৰিছে আৰু কলৰ খেতি কৰিছে। লগতে কেইবাটাও পুখুৰীত মীন পালন কৰিছে এই 4গৰাকী যুৱকে। আমি আকৌ পুনৰ দেখুৱাইছোঁ ইয়াৰ এক পৰিৱেশ, অতি ভাল লগা এক দৃশ্য, কিয়নো এই যি ষ্ট্ৰবেৰীৰ খেতি লহপহকৈ বাঢ়ি আহিছে আৰু ইয়াতে ষ্ট্ৰবেৰীৰ ফল ধৰিছে আৰু ইতিমধ্যে এই ষ্ট্ৰবেৰীৰ ফলটো তেওঁলোকে বিপণনৰো ব্যৱস্থা কৰিছে। ইয়াতে বিভিন্ন বজাৰত এই ষ্ট্ৰবেৰীটো বিক্ৰী হয়, এওঁলোকৰ পৰা লৈ যায়, এওঁলোকে বেলেগত ছাপ্লাই দিব লাগে। আৰু ইয়াত বাহিৰেও ইয়াতে বগৰী, উন্নত জাতৰ বগৰীৰ খেতি বিঘাই বিঘাই কৰা হৈছে, কলৰ খেতি কৰিছে, আছে এই কুঁহিয়াৰৰ খেতি আৰু কেইবাটাও পুখুৰীত তেওঁলোকে মীন পালন কৰিছে। আপুনি অলপ আগবাঢ়ি আহিব, যিহেতু আপোনালোক এনেদৰে নিজকে নিয়োগ কৰিছে স্বনিৰ্ভৰশীলতাৰ পথত, চাকৰি নিবিচাৰি বা অন্য কাম নকৰি। পথাৰ আমাৰ, বজাৰ আমাৰ, এনেকুৱা এক আদৰ্শৰে আপোনালোক জড়িত হৈ আছে, কি ক'ব? হয়, নমস্কাৰ। মই দ্বিজেন কুমাৰ নাথ। মই চৰণধৰা গাঁৱৰ নিবাসী। আমি চৰণধৰা গাঁৱত 4জন বন্ধুই লগ হৈ এখন ফাৰ্ম কৰিছোঁ, কৃষি ফাৰ্ম এখন, ইণ্টিগ্ৰেটেড ফাৰ্ম। আৰু তাত কৃষি ফাৰ্ম আছে, লগত আছে মীন পালন, গাহৰি পালন, গোটেইখিনি বিষয়ে আমি সামৰি লৈ এই ফাৰ্মখন কৰিছোঁ। আমাৰ 4জন ল'ৰা আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ কাৰণে আমি এই প্ৰচেষ্টাটো হাতত লৈছিলোঁ। কিমান দিন হ'ল আপোনাৰ? এতিয়া আমাৰ 3 বছৰ হ'ল। আমি 3 বছৰ আগতেই আৰম্ভ কৰিছিলোঁ এই ফাৰ্মখন। এই মাটি, ইয়াত 40 বিঘা মাটি আছে। এই মাটিখিনি আমি চৰণধৰা বৰনামঘৰৰ আণ্ডাৰত আছে এই মাটিখিনি। চৰণধৰা বৰনামঘৰৰ পৰা আমি লিজত লৈ এই মাটিখিনিত কৃষিকাৰ্য কৰিবলৈ আৰম্ভ কৰিছিলোঁ আজি 3 বছৰ আগত। কৰি আজি এই পৰ্যায়টো পাইছোঁ আহি। এই পৰ্যায়টো পোৱাৰ ক্ষেত্ৰত যথেষ্টখিনি সহায় সহযোগিতা আমি পাইছোঁ। এইখিনিতে ক'ব লাগিব ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ আৰু এপাৰ্টে আমাক বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ দি এই কৃষি ফাৰ্মখন কৰাত আমাক সহযোগিতা আগবঢ়াইছে। এই ষ্ট্ৰবেৰী খেতি এবাৰ প্ৰথম নেকি? নাই, ষ্ট্ৰবেৰী খেতি আমাৰ 4 বছৰ হ'ল। 4 বছৰ হ'ল, এয়া 4 নম্বৰ বছৰ আমাৰ ষ্ট্ৰবেৰী খেতি। এই ষ্ট্ৰবেৰী খেতিটো আচলতে আমি কৰিব সুবিধা হোৱাৰ কাৰণটো হ'ল ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰে আমাক ইয়াৰে পুলিখিনি যোগান ধৰে প্ৰতি বছৰে। ডিচেম্বৰ মাহত আমি এই পুলিখিনি পাওঁ, ডিচেম্বৰ মাহত আমি পুলিটো লগাওঁ। ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰীৰ পৰা আমি প্ৰডাকশ্যন চেল কৰিব আৰম্ভ কৰোঁ। এতিয়া দেখিছোঁ ফলবোৰ লাগিছে, পকিব ধৰিছে, আপোনালোকে বিপণনৰো ব্যৱস্থা কৰিছে, আমি দেখি আছোঁ। ইয়াৰ বিক্ৰীটো কেনেকুৱা, ইয়াৰ চাহিদা কেনেকুৱা, তথা বজাৰত ইয়াৰ দাম কেনেকুৱা? চাহিদা ভাল পাইছোঁ আমি। এতিয়া বিক্ৰী কৰিব আৰম্ভ কৰা নহয়, আচলতে আমি বিক্ৰী কৰাৰ 3 নম্বৰ ষ্টেজ পাইছোঁ এতিয়া। আজি 2টা ষ্টেজ পাৰ হৈ 3 নম্বৰ ষ্টেজত আমি বিক্ৰী কৰি আছোঁ। আমাৰ বিক্ৰী কৰাটো হ'ল আমাৰ মঙলদৈ লোকেল মাৰ্কেট আছে, মঙলদৈ, কলাইগাঁও, তাৰপিছত বালুগাঁও, খাৰুপেটীয়া, গুৱাহাটী, এই গোটেইকেইটাতে আমাৰ ষ্ট্ৰবেৰীটো যায়। ইয়াৰ পৰা কিবা ভাল ইনকাম এটা? বহুত ধুনীয়া। ষ্ট্ৰবেৰী খেতিটোৱে আমাক আচলতে যথেষ্টখিনি আমাক স্বাৱলম্বী কৰাত সহায় কৰিছে, কিয়নো এই প্ৰডাকশ্যনটো যিকোনো সময়ত য'তে ত'তে কৰিব নোৱাৰি। আমাৰ অসমত আগতে হোৱা নাছিল। ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰৰ সহযোগত আমি আৰম্ভ কৰিছিলোঁ আৰু আমাৰ লগতে বহু অসমৰ কৃষকে আৰম্ভ কৰিছিল, যদিও আমি কিন্তু ধাৰাবাহিকভাৱে 4 বছৰ হ'ল এই খেতিটো কৰি আছোঁ। লাভৰ পৰিমাণটোৰ কাৰণে ইয়াতে যথেষ্টখিনি লাভ আমি পাইছোঁ। আৰু
কোনো ৰাসায়নিক বস্তু ইয়াত ব্যৱহাৰ কৰিব নালাগে। আমাৰ অসমৰ যিটো জলবায়ু বা এই অঞ্চলটোৰ যিটো জলবায়ু ইয়াত ষ্ট্ৰবেৰী খেতি হ'ব? হয় হয়, 4 বছৰ হ'ল আমি কৰিয়ে আছোঁ নহয়। ষ্ট্ৰবেৰী খেতি আমাৰ ঠাণ্ডা ছিজনতে হয়, ডিচেম্বৰ মাহৰ পৰা জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিললৈ আমি ইয়াৰ ফল বিক্ৰী কৰিব পাৰোঁ। আৰু দেখিছোঁ কেইবা বিঘাও বগৰীৰ খেতি ইয়াতে অলপ আগবাঢ়ি আহিব আমি দেখা পাইছোঁ। যিহেতু বগৰীৰ খেতিও দেখিছোঁ যথেষ্ট আপোনালোকৰ ফাৰ্মখনত। কিমান মাটিত কৰিছে? আমি বগৰী আমাৰ প্ৰায় 3 বিঘা মাটিত আছে এতিয়া। 3 বিঘা মাটি? হয়। এতিয়া বিক্ৰী হৈ গৈছে? বিক্ৰী বৰ্তমান আমাৰ শেষ হৈ গৈছে এতিয়া। আৰু আমাৰ ইয়াতে প্ৰায় 4টামান ভেৰাইটিৰ বগৰী আছিলে। মিছ ইণ্ডিয়া, কাশ্মীৰী, বলচুন্দৰী। আনুমানিক ইনকাম এটা উপাৰ্জন প্ৰায় আমি এইবাৰৰ ক্ষেত্ৰত আমি প্ৰায় 3 লাখ টকা পাবৰ কাৰণে সক্ষম হৈছোঁ। কুঁহিয়াৰত কেনেধৰণে লাভ? কুঁহিয়াৰটো বৰ্তমান আমাৰ এতিয়া ছিজন আহিছে, এতিয়া জাষ্ট আৰম্ভণি হৈছেহে। কুঁহিয়াৰৰ পৰা ভাল এটা ইনকাম আহে। হয়। আৰু দেখিছোঁ ইয়াতে কেইবাটাও পুখুৰীও আছে আপোনালোকৰ মীন পালনৰ ক্ষেত্ৰত। কেইটা আছে পুখুৰী? কিমান পানীকালি অথবা মাটিকালি? বৰ্তমান আমাৰ এতিয়া 2টা পুখুৰী আছে আমাৰ লিজত। এটা আছে 1 বিঘাৰ আৰু এটা আছে 6 বিঘাৰ। এটা মাছ আছে? নিশ্চয় আছে। দেখা গৈছে এইদৰে এই 4গৰাকী যুৱকে আজি 3-4 বছৰ ধৰি ইয়াতে এই কৃষি ফাৰ্মখন পাতি ইয়াতে ব্যস্ত হৈ আছে তেওঁলোকে। আৰু খেতি কৰি তেওঁলোকে লাভান্বিত হোৱাৰো কথা কৈছে। যিহেতু কৃষি কাৰ্য যিসকল মানুহৰ মাটি আছে সেই যথেষ্ট সংখ্যক মাটি এনেই পৰি থকা আমি দেখা পাওঁ। এই মাটিবোৰত খেতি কৰি আমাৰ অসমীয়া যুৱক যুৱতীসকল আগবাঢ়ি নিশ্চয় যাব পাৰিব? নিশ্চয় পাৰি। আমাৰ যদিও আমাৰ নিজৰ মাটি নাই, এই মাটিখিনি আচলতে আমাৰ চৰণধৰা বৰনামঘৰৰ মাটি। আমি এই মাটিখিনিকে লিজত লৈছোঁ। লৈ এনেদৰে আমি কৃষি কৰ্ম কৰি আছোঁ। আৰু ইয়াৰ জৰিয়তে আমি যথেষ্ট স্বাৱলম্বিত হ'ব পাৰিছোঁ। 3 বছৰ ধৰি আমি এনেকৈ কৰি আছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।